নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতা। আজি শ্রীমদ্ ভগবদ গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ অষ্টাদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: বিস্তরেণাত্মনো যোগং বিভূতিং চ জনার্দন ভূয়ঃ কথয় তৃপ্তির্হি শৃণ্বতো নাস্তি মেমৃতম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে অৰ্জুন। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে জনাৰ্দন, তুমি অনুগ্ৰহ কৰি তোমাৰ বিভূতিসমূহ আৰু যোগবলৰ বিষয়ে দুনাই বিস্তৃতভাৱে মোক কোৱা। তোমাৰ বিষয়ে শুনি শুনি মোৰ কেতিয়াও আমনি নালাগে, কাৰণ তোমাৰ অমৃতময় বাণীয়েই যিমানেই শুনো সিমানেই শুনি থাকিবলৈ মন যায় বুলি কোৱা প্ৰসংগত সখা অৰ্জুনে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীত প্ৰয়োগ হোৱা জনাৰ্দন পদভাগীৰে বা জনাৰ্দন শব্দটিৰে ভগৱান শ্ৰীকৃষ্ণক নাস্তিকতা নিধনকাৰী বীৰ বুলি সম্বোধন কৰিছে। আৰু এই শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে এই একেই ধৰণৰ কথা সূত গোস্বামী দেৱক উদ্দেশ্য কৰি নৈমিষাৰণ্যত শৌনক প্ৰভৃতিৰ ঋষিসকলে অৱতাৰণা কৰিছিল। আৰু সেই প্ৰসংগত উল্লেখ কৰিছে যে বয়ং তু ন বিতৃপ্যাম উত্তম শ্লোক বিক্ৰমে য়শৃণ্বতাং ৰসজ্ঞানাং সাধু সাধু পদে পদে। অৰ্থাৎ উত্তম শ্লোকসমূহৰ দ্বাৰাই যি কৃষ্ণৰ গুণগান কৰা হয়, তেওঁৰ অলৌকিক লীলাৰ বিষয়ে অনবৰতে শুনি থাকিলেও কেতিয়াও হেঁপাহ নপলায়। কৃষ্ণৰ লগত যিসকল ভক্তৰ এটা অপাৰ্থিৱ সম্পৰ্ক গঢ়ি উঠিছে, তেওঁলোকে ভগৱানৰ লীলাৰ বৰ্ণনাৰ প্ৰতিটো পদতে অমৃতৰ আস্বাদ লাভ কৰে। আৰু সেইদৰে অৰ্জুনেও কৃষ্ণৰ লীলা শুনিবলৈ, বিশেষকৈ তেওঁৰ কিভাৱেনো সৰ্বব্যাপ্ত পৰিবিষ্টমান জগতৰ প্ৰকাশিত সেই কথা জানিবলৈ অতিকৈ ইচ্ছুক বা তত্ত্ব জিজ্ঞাসু হৈ এই প্ৰশ্ন অৱতাৰণা কৰিছে। আৰু এই বিশিষ্ট শ্লোকভাগী শ্ৰীমদ্ ভগৱত মহাপুৰাণৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ 19 সংখ্যক শ্লোক। ইয়াৰ পৰা অনুমান পোৱা যায় যে এই জগতৰ সমগ্ৰ বিশ্বব্যাপ্তিত ভগৱানৰ যি লীলাসমূহ, সেই লীলাসমূহ অনেক বৰ্ণনাৰে ভৰপূৰ। আৰু সেই বৰ্ণনাসমূহ পুৰাণসমূহেই হ'ল আমাৰ প্ৰাচীন কালৰ ইতিহাস, য'ত ভগৱানৰ বিভিন্ন অৱতাৰসমূহৰ লীলা বৰ্ণনা দিছে। আৰু এনে পাঠ্যবস্তুৰ বাবে পঢ়িলেও তাৰ নতুনত্ব কেতিয়াও হেৰাই নাযায় বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। অৰ্থাৎ পুৰাণসমূহে হৈছে আমাৰ একমাত্ৰ সাৰ, য'ত ভগৱানৰ বৰ্ণনা পোৱা যায়, ভগৱানৰ স্বৰূপৰ বৰ্ণনা পোৱা যায়। আৰু পুৰাণম প্ৰাচীনম আখ্যানম, আৰু পুৰাণম বেদানম সহিতে সংযুক্তম, আৰু পুৰাণম পঞ্চ বেদানাম অবেদম বুলিও কৈছে। আৰু পুৰাণম প্ৰাচীন বৃত্তান্তম বুলিও কৈ আছে। পুৰা পৰম্পৰা ব্যস্তি ইতি তেন তস্মাৎ স্মৃতম ইতি পুৰাণম বুলিও আমাৰ পুৰাণৰ সংজ্ঞা প্ৰদান কৰিছে। যি পৰম্পৰাগতভাৱে চলি আহিছে, সেই পুৰাণৰ পৰম্পৰা অনুসৰিহে এই শ্লোকভাগীৰ পৰৱৰ্তী পৰ্যায়ত উক্ত শ্ৰীমদ্ ভগৱদ গীতাৰ শ্লোকভাগী অৱতাৰণা কৰিছে। লগতে শ্ৰীমদ্ ভগৱত মহাপুৰাণৰ শ্লোকভাগীও এই প্ৰসংগতে উপস্থাপন কৰিছে যে ভগৱান কৃষ্ণৰ স্বৰূপৰ জ্ঞান কেৱল পুৰাণৰ পৰম্পৰাতেই নহয়, গীতাৰ পৰম্পৰাটো, মহাভাৰতৰ পৰম্পৰাটো অথবা মহাভাৰত সৃষ্টি হোৱাৰ আগতেও সেই পৰম্পৰা চলি আহিছে, যি পৰম্পৰা বৰ্তমানলৈকে বিস্তৃত। সেয়েহে পুৰাণম প্ৰাচীনম আখ্যানম বা পুৰা পৰম্পৰা ব্যস্তি ইতি পুৰাণম বুলি উল্লেখ কৰিছে। এই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।